মাজত মাত্ৰ এটা দিন আৰু এটা দিনৰ পিছতেই দেশজুৰি উদযাপন কৰা হ'ব ৮০ সংখ্যক স্বাধীনতা দিৱস। আৰু ইতিমধ্যে মই বৰ্তমান উপস্থিত আছোঁ মহানগৰীৰ সদায় ব্যস্ত খানাপাৰা আৰু খানাপাৰা ৰোৱনশিটোৰ তলতেই আৰক্ষীৰ নাকা চেকি চলি থকা পৰিলক্ষিত হৈছে। আৰু ইয়াৰ ভিডিঅ' জানিছে দেখুৱাব এই দৃশ্যসমূহ খানাপাৰাৰ যি ৰোৱনশিটো আছে ৰোৱনশিটোৰ তলত প্ৰতিখন গাড়ী তন্নকৈ পৰীক্ষা কৰি থকা হৈছে। যিসমূহ আচলতে ব্যক্তিগত বাহনেই হওক তথা যিসমূহ বাণিজ্যিক বাহনেই হওক তথা স্কুটিয়ে হওক বা বাইকে হওক তাত থকা সকলো বয় বস্তু তন্নকৈ পৰীক্ষা কৰি থকা হৈছে। ইতিমধ্যে ভিডিঅ' জানিছে দেখুৱাইছে দৃশ্যসমূহ মই বৰ্তমান দেখুৱাইছোঁ আমি ND24 দৰ্শকসকলক। এয়া হ'ল খানাপাৰা ৰোৱনশিটোৰ তলৰ দৃশ্য। ইয়াৰ দৃশ্যসমূহ দেখিলে গম পাব যে আৰক্ষীয়ে সকলোসমূহ বাহন আচলতে তন্নকৈ পৰীক্ষা কৰি থকা হৈছে। আৰু দিন ৰাতি একাকাৰ কৰি যি মহানগৰ আৰক্ষী আছে মহানগৰ আৰক্ষীয়ে এনেদৰে সকলো ধৰণৰ বাহন তন্নকৈ পৰীক্ষা কৰি আছে। আৰু যিহেতু মই উপস্থিত আছোঁ খানাপাৰা ৰোৱনশিটোৰ তলত আৰু খানাপাৰাতেই আচলতে মহানগৰীলৈ সোমাব পৰা বিভিন্ন স্থানৰ পৰা বা বহিৰাজ্যৰ পৰা হওক বা উজনি অসমৰ পৰা অহা হওক যিসমূহ বাহন আছে এই বাহনসমূহ সেই উৰণীয়া সেতুৰ তলেদিয়ে মহানগৰীৰ ভিতৰত প্ৰৱেশ কৰে। আৰু সেই প্ৰৱেশদ্বাৰতে এনেধৰণে তন্নকৈ পৰীক্ষা কৰি থকা হৈছে। য'ত আমি দেখুৱাইছোঁ এই দৃশ্যসমূহ প্ৰতিখন গাড়ীতে এনেধৰণে ৰখোৱা হৈছে। ৰখাই পেলাই তেওঁলোকে তন্নকৈ পৰীক্ষা কৰি থকা হৈছে। যাতে যিহেতু 15 আগষ্ট মাজত মাত্ৰ এটা দিনৰ পিছতেই 15 আগষ্টৰ সময়ত যাতে 15 আগষ্টৰ দিনত যাতে কোনো ধৰণৰ কুটাঘাতমূলক ঘটনা সংঘটিত হ'ব নোৱাৰে বা কোনো ধৰণৰ যাতে একো চলিব নোৱাৰে সেইকাৰণে তেওঁলোকে তন্নকৈ পৰীক্ষা কৰি থকা পৰিলক্ষিত হৈছে। আৰু ইয়াত দেখুৱাইছোঁ আমি প্ৰতিটো বস্তু আচলতে খুলি পৰীক্ষা কৰি থকা হৈছে। বেগসমূহ যদি চোৱা যায় যে বেগসমূহ আচলতে তেওঁলোকে পৰীক্ষা কৰিছে। আৰু তাৰ সময়তে ডিগিত কি আছে কি নাই সকলো ধৰণৰ আচলতে টেমা হওক যদি ওচৰ চাপি আহে যদি ভিডিঅ' চাই যদি আহে দেখুৱাবলৈ চেষ্টা কৰিম যে সকলো ধৰণৰ টেমাই হওক বা যিসমূহ সামগ্ৰী আছে সকলোখিনি বস্তু তন্নকৈ পৰীক্ষা কৰি থকা হৈছে। যাতে কিবা কুটাঘাতমূলক কিবা বস্তু আছে নেকি বা কিবা থাকিব পাৰে নেকি বুলি তেওঁলোকে তন্নকৈ পৰীক্ষা কৰি থকা হৈছে। আৰু ইয়াত দেখিবলৈ পাইছে ND24 দৰ্শকসকলে আমি দৃশ্যসমূহ দেখুৱাইছোঁ। আৰু যদি সম্ভৱ হয় আমি একাংশৰ লগতো কিছু কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। দাদা যদি অকণমান চাওঁ যিহেতু আপোনালোকে দিন ৰাতি একাকাৰ কৰি আপোনাক কৰি আছে কি ক'ব বিচাৰিছে মাজত মাত্ৰ এটা দিন হয় যিহেতু মাজত মাত্ৰ এটা দিন কেনেকুৱা ধৰণৰ আপোনালোকৰ প্ৰস্তুতি চলিছে বা কেনেকুৱা ধৰণৰ চেকিং কৰি আমাৰ পূৰ্ণ প্ৰস্তুতিৰ বাবে আমাৰ বৰ্তমান চেকিং চলি আছে। কোনো ধৰণৰ ইয়াত কুটাঘাতমূলক কোনো ধৰণৰ আমি বস্তু পোৱা নাই। চেকিং কৰি আছোঁ যদি আমি প্ৰচেষ্টা ৰাখিছোঁ। নিশ্চয়কৈ দেখিবলৈ পাইছে তেওঁলোকে দিন ৰাতি একাকাৰ কৰি এনেধৰণৰ যিসমূহ তালাচী আছে নাকা চেকিং আছে তেওঁলোকে চলাই আছে। আৰু প্ৰতিটো সামগ্ৰী আচলতে বেগকে হওক বা যিসমূহ স্কুটি ডিগিসমূহ আছে ডিগিসমূহ এনেদৰে তন্নকৈ পৰীক্ষা কৰি থকা হৈছে। যিহেতু মাজত মাত্ৰ এটা দিন আছে আৰু ইয়াৰ সমীপতে যিখন আচলতে খানাপাৰা চিকিৎসা মহাবিদ্যালয় খেলপথাৰ আছে ইয়াতে কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হ'ব ৮০ সংখ্যক স্বাধীনতা দিৱস। তাৰ সময়ছোৱাত যদি কোনো ধৰণৰ কুটাঘাতমূলক পৰিস্থিতিৰ সৃষ্টি নহয় বা কোনো কাৰণে এনেদৰে তন্নকৈ পৰীক্ষা কৰি থকা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।